বিসমিল্লাহির রহমানির রহিম। আর নিশ্চয়ই তোমার প্রতিপালক তেমনি মহাপরাক্রমশালী পরম দয়ালু। তাসিন মিম। تلك آيات الكتاب المبين এইবোৰ হৈছে সুস্পষ্ট কিতাপৰ আয়াত। لعلك باخع نفسك ألا يكونوا مؤمنين সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি দুখতে আত্মঘাতী হৈ পৰিবা। إن نشأ ننزل عليهم من السماء آية فظلت أعناقهم لها خاضعين আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোহেঁতেন যাৰ ফলত সেই নিদৰ্শনৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলহেঁতেন। وما يأتيهم من ذكر من الرحمن محدث إلا كانوا عنه معرضين আৰু যেতিয়াই সিহঁতৰ ওচৰলৈ ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়। فقد كذبوا فسيأتيهم أنباء ما كانوا به يستهزئون এতেকে নিশ্চিতভাৱে সিহঁতে অস্বীকাৰ কৰিছে, সেই সিহঁতে যিটোক লৈ ঠাট্টা বিদ্ৰূপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰলৈ শীঘ্ৰেই আহি পৰিব। أولم يروا إلى الأرض كم أنبتنا فيها من كل زوج كريم সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? তাত আমি সকলো প্ৰকাৰৰ বহুত উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছো। إن في ذلك لآية وما كان أكثرهم مؤمنين নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগী মুমিন নহয়। وإن ربك لهو العزيز الرحيم আৰু নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই মহাপৰাক্ৰমশালী পৰম দয়ালু। وإذ نادى ربك موسى أن ائت القوم الظالمين আৰু স্মৰণ কৰা যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক'লে তুমি জালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা। قوم فرعون ألا يتقون ফিৰাউন সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতে তাকো অৱলম্বন নকৰিবনে? قال رب إني أخاف أن يكذبون মুছাই ক'লে হে মোৰ প্ৰতিপালক, মোৰ আশংকা হৈছে যে সিহঁতে মোক অস্বীকাৰ কৰিব। ويضيق صدري ولا ينطلق لساني فأرسل إلى هارون আৰু মোৰ বুকু সংকুষ্ট হৈ পৰিছে, লগতে মোৰ জিভাও স্বাভাৱিক নহয়, এতেকে তুমি হাৰুনৰ প্ৰতিও ওহী প্ৰেৰণ কৰা। ولهم علي ذنب فأخاف أن يقتلون লগতে মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো আছে, সেয়ে মোৰ আশংকা হৈছে যে সিহঁতে মোক হত্যা কৰিব। قال كلا فاذهبا بآياتنا إنا معكم مستمعون আল্লাহে ক'লে নহয়, কেতিয়াও নহয়, তোমালোক দুয়ো মোৰ নিদৰ্শন লৈ যোৱা, নিশ্চয় আমি তোমালোকৰ লগত আছো শ্ৰৱণকাৰী হিচাপে। فأتيا فرعون فقولا إنا رسول رب العالمين এতেকে তোমালোক দুয়ো ফিৰাউনৰ ওচৰলৈ গৈ কোৱা নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল। أن أرسل معنا بني إسرائيل সেয়ে তুমি বানি ইছৰাইলক আমাৰ লগত যাবলৈ দিয়া। قال ألم نربك فينا وليدا ولبثت فينا من عمرك سنين ফিৰাউনে ক'লে আমি তোমাক শৈশৱকালত আমাৰ মাজতে লালন পালন কৰা নাছিলোনে? আৰু নিশ্চয় তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতে অতিবাহিত কৰিছা। وفعلت فعلتك التي فعلت وأنت من الكافرين আৰু তুমি তোমাৰ কৰ্ম যেটো কৰিবলগীয়া আছিল সেইটো কৰিয়ে পেলাইছা,
আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত। قال فعلتها إذا وأنا من الضالين মুছাই ক'লে, সেইটো মই তেতিয়াহে কৰিছিলোঁ যেতিয়া মই পথভ্ৰান্ত আছিলোঁ। ففررت منكم لما خفتكم فوهب لي ربي حكما وجعلني من المرسلين এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলোঁ তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলোঁ। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা অৰ্থাৎ নবুৱত দান কৰিছে আৰু মোক ৰাসূলসকলৰ অন্তৰ্ভুক্ত কৰিছে। وتلك نعمة تمنها علي أن عبدت بني إسرائيل আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা তাৰ প্ৰকৃত সত্য এইটো যে তুমি বনি ইছৰাইলক দাসত পৰিণত কৰিছা। قال فرعون وما رب العالمين ফিৰাউনে ক'লে, সৃষ্টি জগতৰ প্ৰতিপালক আকৌ কি? قال رب السماوات والأرض وما بينهما إن كنتم موقنين মুছাই ক'লে, তেওঁৱে আকাশসমূহ পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা। قال لمن حوله ألا تستمعون ফিৰাউনে তাৰ ওচৰে পাজৰে থকা লোকসকলক লক্ষ্য কৰি ক'লে, তোমালোকে মনোযোগ সহকাৰে শুনিছানে? قال ربكم ورب آبائكم الأولين মুছাই ক'লে, তেওঁৱে তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলৰ প্ৰতিপালক। قال إن رسولكم الذي أرسل إليكم لمجنون ফিৰাউনে ক'লে, তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া। قال رب المشرق والمغرب وما بينهما إن كنتم تعقلون মুছাই ক'লে, তেওঁৱে পূব আৰু পশ্চিমৰ লগতে এই দুয়োৰে মাজত যি যি আছে সেই সকলো বস্তুৰ প্ৰতিপালক যদি তোমালোকে বুজি পোৱা। قال لئن اتخذت إلها غيري لأجعلنك من المسجونين ফিৰাউনে ক'লে, যদি তুমি মোৰ পৰিৱৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক নিশ্চয় কাৰাৰুদ্ধ কৰিম। قال أولو جئتك بشيء مبين মুছাই ক'লে, যদি মই তোমাৰ ওচৰলৈ স্পষ্ট কোনো নিদৰ্শন লৈ আহোঁ তথাপিও তুমি মোক কাৰাৰুদ্ধ কৰিবানে? قال فأت به إن كنت من الصادقين ফিৰাউনে ক'লে, যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা। فألقى عصاه فإذا هي ثعبان مبين তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ'ল। ونزع يده فإذا هي بيضاء للناظرين আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত ফুপুৰা উজ্জ্বল প্ৰতিভাত হ'ল। قال للملأ حوله إن هذا لساحر عليم ফিৰাউনে তাৰ ওচৰে পাজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক'লে, নিশ্চয় এওঁ হৈছে এজন সুদক্ষ যাদুকৰ। يريد أن يخرجكم من أرضكم بسحره فماذا تأمرون এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া? قالوا أرجه وأخاه وابعث في المدائن حاشرين সিহঁতে ক'লে, তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক يأتوك بكل سحار عليم যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰত্যেক অভিজ্ঞ যাদুকৰসকলক লৈ উপস্থিত হয়। فجمع السحرة لميقات يوم معلوم তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ'ল।
وقيل للناس هل أنتم مجتمعون আৰু মানুহে কোৱা হ'ল তোমালোকেও সমবেত হবানে لعلنا نتبع السحرة إن كانوا هم الغالبين যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰোঁ যদি সিহঁতে বিজয়ী হয় فلما جاء السحرة قالوا لفرعون أئن لنا لأجرا إن كنا نحن الغالبين এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰাউনক ক'লে যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিবনে قال نعم وإنكم إذا لمن المقربين ফিৰাউনে ক'লে হয় আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্ঠসকলৰ অন্তৰ্ভুক্ত হ'বা قال لهم موسى ألقوا ما أنتم ملقون মোচাই সিহঁতক ক'লে তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা فألقوا حبالهم وعصيهم وقالوا بعزة فرعون إنا لنحن الغالبون তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাঠিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক'লে ফিৰাউনৰ মৰ্যাদাৰ শপত নিশ্চয় আমিয়েই বিজয়ী হ'ম فألقى موسى عصاه فإذا هي تلقف ما يأفكون তাৰ পিছত মোচাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে ফলত তৎক্ষণাত ই সিহঁতৰ মিছাকৃতিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে فألقي السحرة ساجدين তেতিয়া যাদুকৰসকল চাজদা অৱনত হৈ পৰিল قالوا آمنا برب العالمين তেওঁলোকে ক'লে আমি ইমান আনিলো বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি رب موسى وهارون মোচা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি قال آمنتم له قبل أن آذن لكم إنه لكبيركم الذي علمكم السحر فلسوف تعلمون ফিৰাউনে ক'লে মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা নিশ্চয় সেয়ে হৈছে তোমালোকৰ প্ৰদান আৰু সেয়ে তোমালোকক যাদু শিক্ষা দিছে এতেকে তোমালোক শীঘ্ৰেই ইয়াৰ পৰিণাম পাবা لأقطعن أيديكم وأرجلكم من خلاف ولأصلبنكم أجمعين নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে খুলবিদ্ধ কৰিম قالوا لا ضير إنا إلى ربنا منقلبون তেওঁলোকে ক'লে কোনো অসুবিধা নাই নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাওঁ إنا نطمع أن يغفر لنا ربنا خطايانا أن كنا أول المؤمنين নিশ্চয় আমি আশা পোষণ কৰোঁ যে আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম